মই ইয়াত ইনগ্ৰেডিয়েণ্টছবিলাক লৈছোঁ। তাতে 50 গ্ৰাম শ্ৰিম্প লৈছোঁ আৰু গাৰ্লিক, ৰেড পেপাৰ, পেপ্ৰিকা, সল্ট আৰু ব্লেক পেপাৰ ল'লোঁ। লেমন এটুকুৰা লৈছোঁ আৰু পাৰ্চলে লৈছোঁ। তোমালোকৰ ওচৰত যদি পাৰ্চলে নাথাকে তেতিয়াহ'লে ধনিয়া পাত ল'বা। আৰু পেন বহালোঁ, পেনত হোৱাইট তেলটো দিছোঁ অলপমান। এইটো চিলি ফ্লেক্স দিলোঁ অলপ। এইটো মিন্স গাৰ্লিক দিলোঁ 2 চামুচ। কাৰণ এইটো ৰেচিপিতে এইটো গাৰ্লিকটো অলপ বেছি দিব লাগে। এতিয়া মোৰ এইখিনি হৈ গৈছে, মই শ্ৰিমখিনি দিম। এইটো মোৰ এই যে পিংক কালাৰটো দেখিছে, পিংক কালাৰ হৈছে। এইটো উল্টাই দিয়াৰ পিছত নেক্সট চাইডে হ'ব। অলপ বেছি ভাজিলে মানে বস্তুটো ৰবৰৰ নিচিনা হ'ব। অভাৰ কুক কৰিব নালাগে, অলপ হ'লেই হ'ল। মই এতিয়া পেপ্ৰিকা দিলোঁ আধা চামুচ। এক চামুচ ব্লেক পেপাৰ দিলোঁ আৰু নিমখ দিলোঁ। এইটো মোৰ হৈ গৈছে। এতিয়া মই ইয়াতে লেমন জুচ দিম 1 চামুচ। এটা মই ইয়াতে পাৰ্চলেখিনি দি দিম। এতিয়া মোৰ হৈ গৈছে। মই এতিয়া ঢাকি দিম আৰু গেছটো নমাই দিলোঁ। এইটো হৈছে মোৰ গাৰ্লিক শ্ৰিম্প বনালোঁ। তোমালোকক দেখাইছিলোঁ, 10 মিনিটো নালাগে, পটকৰে হৈ যায়। বনাবাচোন এনেকৈ।